নমস্কাৰ, শুভ দুপৰীয়া। আজি বুধবাৰ মোৰ ৰেচিপি আছিলে পনীৰ, ফুলকবি, ওলকবি, আলুৰে এটি গ্ৰেভি। এই গ্ৰেভিটো কেনেকৈ বনাইছোঁ আপোনালোকে চাই লওক। পনীৰখিনি প্ৰথমে ভাজি লৈছোঁ, ফুলকবিখিনি ফ্ৰাই কৰি ল'লোঁ, ওলকবি, আলু আৰু ফুলকবি ঠাৰিকেইটা বইল কৰি লৈছোঁ। প্ৰথমে ফুলকবি ফ্ৰাই কৰি ল'লোঁ। এতিয়া আপোনালোকে চাই থাকিব মোৰ লগত কেনেকুৱা হৈছে চাবচোন, আৰু আপোনালোকে এই ধৰণে বনাই খাব পাৰিব। এতিয়া মই জিৰা অকণমান আদা ফ্ৰাই কৰি লৈছোঁ, এইখিনি পেষ্ট কৰিম। এতিয়া মই কেৰাহীত অকণমান সৰিয়হৰ তেল দি দিছোঁ, জিৰা অকণমান, তেজপাত দি দিছোঁ। এতিয়া মই দি দিম গৰম মছলা, এলাচি, হালধি গুড়া, এই বইল কৰি থোৱা ওলকবি, আলু আৰু কবিৰ ঠাৰিবিলাক ফ্ৰাই কৰি লৈছোঁ। এতিয়া অকণমান মছলা দি দিছোঁ, পেষ্ট কৰি থোৱা মছলাখিনি দি দিলোঁ। আপোনালোকে চাই থাকিবচোন কেনেকৈ বনাইছোঁ, এনেকৈয়ে আপোনালোকে ঘৰত বনাই খাব। অকণমান ফ্ৰাই কৰি ল'লোঁ, ওলকবি আলুখিনি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাইটো হৈ গ'ল। ফুলকবিখিনি মিক্স কৰি দিলোঁ আকৌ এবাৰ। ফুলকবি মিক্স কৰি এতিয়া আগতীয়াকৈ গৰম পানী অলপ কৰি থোৱা আছিল, গৰম পানীখিনি ঢালি দিলোঁ। লগতে পনীৰখিনি দি দিলোঁ। পনীৰখিনি দি দিলোঁ। আপোনালোকে চাব এনেকৈ ফুলকবি, ওলকবি, আলু আৰু পনীৰেৰে ৰেচিপিটো বনাইছিলোঁ। দুপৰীয়া সাজটো এনেকৈ বনাইছিলোঁ, আৰু নিশ্চয় খাই ভাল লাগিব যেন লাগিছে। আপোনালোকে এনেকৈ বনাই খাব, খুব ভাল পাব। মোক ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, শুভ দুপৰীয়া। আপোনালোকৰ মংগল হওক, মোৰো ভাল হওক, তাৰে আশা ৰাখি আজি ৰেচিপি ইমানতে সামৰিলোঁ। থেংক ইউ, বাই বাই।